নমস্কাৰ বৰ্ণিল যাত্ৰাপথত অভিজ্ঞতাৰ ডায়েৰীৰ অন্য এটি ব্লগলৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আজিৰ মোৰ অনুভৱৰ বিষয় হ'ল ভাৱনাৰ স্ৰোতস্বিনীত চিৰসেউজ অনুভৱে বুলোৱা ৰং। প্ৰত্যেক মানুহৰ জীৱনশৈলী পৃথক। পৰিৱেশ পৰিস্থিতিৰ ওপৰত মানুহৰ চিন্তা চৰ্চা নিৰ্ভৰ কৰে। জীৱনৰ পৰিপূৰ্ণ বয়সত ডায়েৰীৰ পৃষ্ঠা যদি লুটিয়াই চোৱা যায়, তাত থাকে তিতা মিঠা অনেক অভিজ্ঞতা, লগতে বহুতো ভাল লগা বেয়া লগা সময়ৰ মুহূৰ্ত। স্মৃতিৰ মোহাঞ্জনহানি বাস্তৱৰ দিশেৰে যেতিয়া আমি আগবাঢ়োঁ, সেই ডায়েৰীয়ে আমাক গতিশীলতা প্ৰদান কৰাত সহায় কৰিব। সেউজবুলীয়া তৰংগৰ চানেকি বাচি সযতনে সাঁচি ৰখা অভিজ্ঞতাবোৰে ভাৰ্চুৱেল জগতখনত দেখা দিয়া নানা প্ৰত্যাহ্বান নেওচি হেলা ৰঙে পৃথিৱীপৃষ্ঠৰ সমাজখনত আগুৱাই যোৱাত সহায় কৰে। তাৰ বাবে ঐকান্তিক প্ৰচেষ্টাৰ লগতে অনবদ্য চিন্তা চৰ্চাৰ প্ৰয়োজন হয়। গোলকীয় চিন্তা অনুভূতিৰ মাজত জীৱন সুন্দৰ কৰি ৰাখিবলৈ সৃষ্টিৰ বীজ সিঁচি শব্দৰ সাঁকো তৈয়াৰ কৰিব পাৰি। যিডাল সাঁকোৱেদি গৈ নানাজন ব্যক্তিত্ব সম্পন্ন তথা প্ৰতিভা সম্পন্ন লোকৰ লগত পৰিচয় হোৱাৰ লগতে তেওঁলোকৰ জীৱন ডায়েৰীও অধ্যয়ন কৰাৰ সুযোগ মিলে। ভাৱনাৰ স্ৰোতস্বিনীত চিৰসেউজ অনুভৱে বুলোৱা ৰংসমূহে তেতিয়াই বিলাই দিয়ে নিৰল অনুৰাগৰ কস্তুৰী সুগন্ধি। ধন্যবাদ।